সঁচাকৈ দাদাজনে কোৱাৰ দৰে বিহু বাৰু বিজতৰীয়া হ'ল নেকি আৰু তেওঁ মোৰ মতে তেওঁ কিন্তু মিছা কথা কোৱা নাই একদম বিজতৰীয়া আৰু বিজতৰীয়া কাৰণে এই বছৰত কিমান যে ফটুৱা মানে মুখেৰে প্ৰকাশ কৰিব নোৱাৰা কিছুমান বিহুগীত শুনিবলৈ পোৱা গৈছে আৰু যিটো নেকি বিহুগীত মানুহে শুনিলে হাই কৰে বা বন্ধ কৰি দিবলৈ বাধ্য হয়। সকলোকে নমস্কাৰ জনাইছো মোৰ ভিডিঅ'টোৰ মাজলৈ। বিহু যেহেতু সেইকাৰণে বিহুৰ ওপৰতে হ'ব ভিডিঅ'টো আৰু এজন দাদাই সিদিনাখনো মই দিছিলোঁ দাদাজনৰ ভিডিঅ' আপোনালোকে বহুত সুন্দৰ মানে মন্তব্য দিছে, ভাল লাগিছে আৰু দাদাজন হ'ল বিহুৰ বিশেষজ্ঞ। গতিকে তেওঁলোকৰ দিনত কেনেকুৱা বিহু আছিলে আৰু এতিয়া উঠি অহা নৱপ্ৰজন্মই বিহুটো কেনেকুৱা বিকৃতি ঘটাই কেনেকুৱা পৰ্যায়লৈ লৈ গৈছে সকলোখিনি তেওঁ মুখেৰে শুনক আৰু চাওক। আপুনি কাক আৰু কিয় চোৰৰ বাচ্চা বুলি গালি পাৰিছিলে? গুৱাহাটী বেলতলাৰ বিহু মঞ্চই যে জুবিন গাৰ্গক হিন্দী গীত গাবৰ কাৰণে অনুমতি দিছে। নমস্কাৰ, মই কথা এটাৰ কাৰণে ফোন কৰিলো হে আপোনালৈ। নমস্কাৰ কওকচোন। তাৰমানে কথা হৈছে কি, কালি বোলে ডিব্ৰুগড়ত যিখন চেমিনাৰ হৈছিলে, ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিখন চেমিনাৰ পাতিছিলে, সেই চেমিনাৰখনত ডক্টৰ অনিল শইকীয়াই ক'লে বোলে নেজ লগা বিহু নামো আছে বুলি তেওঁ ক'লে। গতিকে নেজ লগা বিহু নাম প্ৰকৃততে আপুনি শুনিছেনে নাই, নে লখিমপুৰৰ ফালে আছে নেকি, মই সেই কথাটো জানিব বিচাৰিছিলো আপোনাৰ পৰা। আপোনাৰ অনুমতি নোলোৱাকৈ আমি ৰেকৰ্ডিং কৰি ললো। এতিয়া মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো যে যিখিনি কথা ধৰক আপুনি হেম গগৈ ছাৰৰ লগত কথা পাতিলে, এই কথাখিনি আমি যিহেতু ৰেকৰ্ডিং কৰিলো, আপুনি যদি অনুমতি দিয়ে আমি ৰাইজৰ আগত এই কথাখিনি দাঙি ধৰিব পাৰিম নেকি? মানে জুবিন গাৰ্গ শিল্পী নহয়। জুবিন গাৰ্গে আজি কি কৰিছে? নৱপ্ৰজন্মক মদ খাবলৈ শিকাইছে, নৱপ্ৰজন্মক মানে উশৃংখলতা হবলৈ শিকাইছে, তাৰ বাদেতো অন্য শিকোৱা নাই। শিল্পী কাক কয় আৰু গায়ক কাক কয়? নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই আকৌ হঠাৎ আহি হেম গগৈ ছাৰৰ ওচৰত আহি মই আজি উপস্থিত হলো আৰু বিশেষকৈ আজি ছাৰৰ ওচৰত অহা মোৰ বিশেষ কিছুমান কাৰণ আছে। আৰু কাৰণ কেলে আজি দুই এদিনৰ পৰা মই ফেচবুকত অৰ্থাৎ ছচিয়েল মিডিয়াত কিছুমান বিতৰ্ক মই সৃষ্টি কৰি থকা দেখিছো কিছু ব্যক্তিয়ে। আৰু সেই সন্দৰ্ভত মোৰ যিহেতু মই অসমীয়া জাতিটোক বা আমাৰ অসমীয়া বিহুটোক মই খুব বেছি ভাল পাওঁ, সেইকাৰণে মই কিছু বিতৰ্ক হৈ থকাৰ কাৰণে ছাৰৰ কিছুমান মই মতামত আজি ল'বৰ কাৰণে আহিলো। ছাৰ স্বাগতম জনালো। নমস্কাৰ, ময়ো অচকাইৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ পুনৰবাৰ বিহু ওলগ জনালো। ধন্যবাদ। ইয়াতে মই প্ৰথমতে মোৰ কেইটামান প্ৰশ্ন আছে ছাৰৰ লগত। আজি মই ছাৰক কেইটামান মই প্ৰশ্ন আপোনাক সুধিব বিচাৰো। কিছুদিন আগত আপুনি কাৰোবাক গালি পাৰিছিলে চোৰৰ বাচ্চা বুলি, কিবা লঠঙা বিহুৰ ওপৰত কিবা কথা ওলাইছিলে, সেই বিষয়টো আমি অকমান জানিব পাৰিম নেকি? আপুনি কাক আৰু কিয় চোৰৰ বাচ্চা বুলি গালি পাৰিছিলে? কথাটো হৈছে কি, প্ৰকৃততে মই লঠঙা বিহু বুলি গালি পাৰিছিলো যিসকলে লঠঙা বিহু বুলি আমাৰ হুঁচৰিক অপমান কৰিছে, হুঁচৰিক যিসকলে তুচ্ছ তাচ্ছিল্য কৰিছে লঠঙা বিহু বুলি, সেইসকলকে মই চোৰৰ বাচ্চা বুলি কৈছিলো। আৰু চোৰৰ বাচ্চা বুলি কোৱাটো কোনো ডাঙৰ কথা নহয় মোৰ ফালৰ পৰা। যিসকলে আমাৰ পবিত্ৰ অনুষ্ঠান হুঁচৰি, যিটো গৃহস্থৰ চোতালৰ যিটো মাংগলিক অনুষ্ঠান বুলি কোৱা হয়, যিটো অনুষ্ঠানত সাধাৰণতে হুঁচৰি দল আহে, হুঁচৰি দল আহি গৃহস্থক এই বছৰটোৰ কাৰণে এজুলুকা দি আশীৰ্বাদ দিয়ে আৰু সেই আশীৰ্বাদৰ কাৰণে গৃহস্থই বাট চাই থাকে। তেনেকুৱা এটা পবিত্ৰ অনুষ্ঠানক যদি মানে কোনোবাই যদি লঠঙা বিহু বুলি যদি কয়, তেতিয়াতো ক'বই লাগিব, যিহেতু মই অসমক ভাল পাওঁ, মোৰ জাতিক ভাল পাওঁ, মোৰ জাতিৰ ভাষা সাহিত্য সংস্কৃতি মই সকলোকে ভাল পাওঁ। গতিকে যিসকল লোকে হুঁচৰিক লঠঙা বিহু বুলি কৈছে সেইসকলক মই চোৰৰ বাচ্চা বুলি কোৱাটো মই কোনো ডাঙৰ কথা নহয় বুলি ভাবোঁ। যিহেতু মই মোৰ জাতিৰ কাৰণে, মোৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে সকলো মই ত্যাগ কৰিবলৈ মই সাজু আছো। প্ৰকৃততে চাওক, এতিয়া কথা হৈছে কি, মৰাণ জনগোষ্ঠীয়ে মটক জনগোষ্ঠীয়ে ধৰ্ম হুঁচৰি কৰে, তাতো গাভৰু ছোৱালীয়ে অংশগ্ৰহণ কৰিব নোৱাৰে। ঠিক তেনেকুৱা ধৰণে অন্যান্য জাতিগোষ্ঠীয়েও হুঁচৰি কৰে গৃহস্থৰ চোতালে চোতালে গৃহস্থক এজুলুকা আশীৰ্বাদ দিবৰ কাৰণে। আৰু বহাগৰ বিহুত সাধাৰণতে গাঁৱৰ মানুহে হুঁচৰিয়ে যোৱা আহিব আশীৰ্বাদ দিবহি বুলি ৰৈ থাকে। যে তেনেকুৱা এটা পবিত্ৰ আৰু মাংগলিক অনুষ্ঠানক যদি কোৱা যায় লঠঙা বিহু বুলি, তেতিয়াতো আৰু যাই হ'লেও গাত লাগিব। এতিয়া এই কথাটো হয়তো মৰাণ মটক সম্প্ৰদায়ৰ মানুহে বহুতে নেজানে যে হুঁচৰিক লঠঙা বিহু বুলি কৈছে বুলি। যিহেতু মৰাণ মটক সমাজে ধৰ্ম হুঁচৰি কৰে, ধৰ্ম হুঁচৰিতটো কেতিয়াও গাভৰু ছোৱালী নাচিব নোৱাৰে। মোৰ বোধে লঠঙা বিহু বুলি সেইসকল লোকেই কয় যিসকলে
হুঁচৰিত গাভৰু ছোৱালী নচুৱাবলৈ নেপায়। মই নিজৰ কাণেও শুনিছোঁ লঠঙা বিহু বুলি কয়। মই এই এবাৰ কেছেট কৰিবলৈ গৈছিলোঁ প্ৰশান্ত ৰাজখোৱাৰ লগত, ধনচেং নামৰ কেছেট এটা, মই বিহু নাম শিকাইছিলোঁ প্ৰশান্ত ৰাজখোৱা। তেতিয়া মই যাওঁতে ইজন আহিছে লঠঙা বিহু, সিজন আহিছে লঠঙা বিহু, সকলোৱে কৈছে বুলি মই কোৱা নাই। যিসকলে হুঁচৰিক লঠঙা বিহু বুলি তুচ্ছ তাচ্ছিল্য কৰিছে সেইসকলক চোঁৱৰৰ বাচ্ছা বুলি কোৱা কি মানে, আৰু তাতকৈ বেয়াকৈ ক'বলৈহে মন যায় প্ৰকৃততে। গতিকে সেইকাৰণে মই সেইসকলকহে কৈছিলোঁ যিসকলে হুঁচৰিক লঠঙা বিহু বুলি তুচ্ছ তাচ্ছিল্য কৰে বা কৰি আছে। সকলোকেতো মই কোৱা নাই, যিসকলে বুলি কৈছোঁ মোৰ ভিডিঅ'ত। এতিয়াও কোনোবাই ভিডিঅ'টো হেৰি কৰি খুলি চাব পাৰে, ইমানেই কথা। লঠঙা যে শব্দটো যে কৈ আছে, যে লঠঙা মানে কি? এতিয়া লঠঙা মানে তেওঁলোকেহে জানিব। এতিয়া যি কৈছে লঠঙা বুলি তেওঁলোকেহে জানিব লঠঙা মানে কি। এতিয়া মই জনাতো লঠঙা মানে এইটো কাৰণে কয় নেকি, তেওঁলোকে ছোৱালী নচুৱাবলৈ নাপায় হুঁচৰিত। যিহেতু হুঁচৰি এটা মাংগলিক অনুষ্ঠান, হুঁচৰিত নাৰী প্ৰৱেশ নিষেধ, নাৰীয়ে কেতিয়াও মানে হুঁচৰিত নাচিব নোৱাৰে, সেইকাৰণে হয়তো লঠঙা বিহু বুলি কয় নেকি তেওঁলোকে বুলি মই ভাবিছোঁ মোৰ ফালৰ পৰা। আৰু যদি কিবা তেওঁলোকে যদি বিশেষণ লগাইছে সেইটোতো মই নাজানিম মানে সেই কথাটো। হয়, ছাৰে ছাৰৰ মতামতখিনি দিছে। আৰু ইয়াতে মই আপোনালোকক এটা প্ৰশ্ন এৰি দিছোঁ যে এই লঠঙা বিহু যি শব্দ দুটা আছে তাত, লঠঙা বিহু, একচুৱেলি লঠঙা শব্দটোৰ অৰ্থ যদি কোনোবাই একচুৱেলি যদি জানে, ইয়াৰ যদি লিখিত যদি ক'ৰবাত কিবা আছে, আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব। আজি মই 2 এদিনৰ পৰা প্ৰায় ছ'চিয়েল মিডিয়াত দেখি আছোঁ বা শুনিবলৈ পাইছোঁ যে গুৱাহাটী বেলতলাৰ বিহু মঞ্চই যে জুবিন গাৰ্গক হিন্দী গীত গাবৰ কাৰণে অনুমতি দিছে। একচুৱেলি এই বিহু মঞ্চত হিন্দী গীত গোৱাটো উচিত হয়নে? এইটো সম্পৰ্কত আগতে ভালেমান বছৰ আগতে বিতৰ্ক হৈছিলে আৰু হিন্দী গীত গোৱাটো একেবাৰে বন্ধ হৈছিলে। বেলতলা বিহু সমিতিয়ে কি কাৰণত, কি উদ্দেশ্যত জুবিন গাৰ্গক হিন্দী গীত গাবলৈ অনুমতি দিছে আমি নাজানো। কিন্তু এটা কথা ঠিক যে এই জুবিন গাৰ্গক হিন্দী গীত গাবলৈ বেলতলা সমিতিয়ে দিয়া মানে হৈছে এইটো জনা শুনা কথা যে জুবিন গাৰ্গৰ লগত বেলতলা বিহু সমিতি কিবা নিশ্চয় ভিতৰুৱা বুজা পৰা আছে। হয়তো জুবিন গাৰ্গে মানে পইচাও নল'ব পাৰে তেওঁলোকৰ পৰা, হয়তো অন্যান্য ধৰণৰ কথা থাকিব পাৰে। গতিকে এইটো সাংঘাতিক গৰিহণাযোগ্য কাম কৰিছে বেলতলা বিহু সমিতিয়ে, যিহেতু সমগ্ৰ অসমৰ মানুহে হিন্দী গীত গোৱাটো মানি নলয়। বিহু মঞ্চত হিন্দী গীত গাবলৈতো বহু অনুষ্ঠান পায়, বহু সাংস্কৃতিক সন্ধিয়া পায়। গতিকে হিন্দী গীত যি সময়ত গাব লাগে, যি অনুষ্ঠানৰ হিন্দী গীত গাব লাগে তাত গোৱাত আমাৰ আপত্তি নাই। বিহু মঞ্চত প্ৰকৃততে অসমীয়া গীত গাব লাগিব, তাকো বিহু নাম গালে বেছি ভাল হয়। বিহু নাম সৰি আধুনিক গীতে গাওক লাগিলে, কোনো আপত্তি নাই। কিন্তু হিন্দী গীত গোৱাটো বিহু মঞ্চত আমি কেতিয়াও পচন্দ নকৰোঁ। তাৰ পৰিৱৰ্তে মই সেইকাৰণে কৈ আছোঁ যে প্ৰকৃততে এই গায়ক গায়িকাক বিহুত তলিত বা বিহু মঞ্চত গান গাবলৈ মতাতকৈ বা আমন্ত্ৰণ জনোৱাতকৈ মই কৈছোঁ, বাৰে বাৰে কৈ থাকিম এইষাৰ কথাই যে এই বিহু সমিতিবিলাকে, উদ্যোক্তা সমিতিয়ে কি কৰিব লাগে, তাৰ পৰিৱৰ্তে বিভিন্ন জনগোষ্ঠীয় লোকনাচবিলাক পৰিৱেশন কৰিব লাগে। অসমত মানে বিভিন্ন জনগোষ্ঠীয় লোকনাচ আছে, মানে মিচিং আছে, দেউৰী আছে, কাৰ্বি আছে, ডিমাচা আছে, আৰু মানে ঠিক তেনেকৈ খামটি আছে, বিভিন্ন ধৰণৰ জনগোষ্ঠীয় মানে হেৰি আছে, লোকনাচ আছে। সেই লোকনাচবিলাক আনি যদি প্ৰদৰ্শন যদি কৰে তেতিয়াহ'লে আমি ভাবোঁ যে আমাৰ জাতিগোষ্ঠীৰ মাজত যিটো সমন্বয়, সেই সমন্বয়টো থাকিব, ঐক্য সংহতি বাঢ়িব। গতিকে সেইটোকে নকৰি যদি জুবিন গাৰ্গৰ নিচিনা এজন গায়কক আনি যদি হিন্দী গীত যদি গোৱায়, তাৰ পৰাতো আমাৰ একো লাভ নহ'ব। কিবা লাভ হ'ব নেকি জুবিন গাৰ্গে হিন্দী গীত গালে? কিন্তু একো নাপাব। সমগ্ৰ অসমৰ লাভ হোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰিব লাগে উদ্যোক্তা সমিতিসকলে। সমগ্ৰ অসমৰ তেতিয়াই লাভ হ'ব যেতিয়া আমাৰ ঐক্য সংহতি বাঢ়িব বিভিন্ন জাতিগোষ্ঠীৰ মাজত। আনক মিচিং বিহু আনক, দেউৰী বিহু আনক, কাৰ্বি নাচ আনক, খামটি নাচ আনক, বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সমাৰোহ পাতক। সেই 7-8 লাখ টকা জুবিনক দিয়াতকৈ তেওঁলোকক অহা যোৱা খৰচ দিয়ক। 50,000 মানকৈ দিলেও মানে 7 লাখত ধৰিলেচোন 14টামান জনগোষ্ঠী তাত সমাৱেশ ঘটিব, লোকনাচ হ'ব, দেখুৱাব পাৰিব। গতিকে এই পৰম্পৰাটো একেবাৰে বেয়া হৈছে। এতিয়া কথা হৈছে কি, মোৰ কথাত কথা বাঢ়ে বোলে খৰিকাত বাঢ়ে কাণ। মই 2012 চনত এটা কথা কৈছিলোঁ, কোনোবা এখন মই শিৱসাগৰত কৈছিলোঁ যে গুৱাহাটীয়ে বিহু বিজেতীয়া কৰিছে বুলি কৈছিলোঁ। তেতিয়া গুৱাহাটীৰে কিছুমান মানুহে মোক মানে সমালোচনা কৰিছিলে যে গুৱাহাটীয়ে কেনেকৈ বিহু বিজেতীয়া কৰিলে কওকচোন আপুনি, এন বুলি মোক মানে বিভিন্ন ধৰণৰ সমালোচনা কৰিছিলে। এতিয়া মই কৈছোঁ যে এই বেলতলা বিহু সমিতিয়ে যে হিন্দী গীত গাবলৈ যে দিছে জুবিন গাৰ্গ, সেইসকল ক'ত আছে এতিয়া? যিসকলে মোক সমালোচনা কৰিছিলে গুৱাহাটীয়ে বিহু বিজেতীয়া কৰিছে বুলি কওঁতে, এতিয়া বেলতলা সমিতিয়েতো বিহু বিজেতীয়া কৰিবলৈ বিচাৰিছে, বিহু মঞ্চক ধ্বংস কৰিব বিচাৰিছে, জুবিনক গীত গোৱাই
হয়নে নহয় কওকচোন বাৰু ৰাইজে হে গতিকে মই 2012 চনত গুৱাহাটীয়ে বিহু বিজেতা কৰিছে বুলি কোৱাৰ কাৰণে যিসকলে অন্তত মোক সমালোচনা কৰিছিলে সেইসকলে এতিয়া গুৱাহাটীৰে বেলতলা বিহু সমিতিক তেওঁলোকে সমালোচনা কৰকচোন চাওঁ তেওঁলোকৰ যদি ক্ষমতা আছে তেওঁলোকে যদি পাৰে গতিকে এই সঁচা কথাটো সদায় কম আৰু সঁচা কথাত ডিঙি কাটি দিলেও আমাৰ নিচিনা মানুহে আমি কোনো চিন্তা নকৰোঁ সঁচা কথাত আমি শ্বহীদ হ'বলৈকে আৰু নকৰোঁ কথা হৈছে সেইটো বেলতলা বিহু সমিতিয়ে খুব বেয়া কাম কৰিছে গতিকে গুৱাহাটীয়ে বিহু বিজেতা কৰিছে বুলি মই আকৌ দ্বিতীয়বাৰ ক'ম যিহেতু বেলতলা নিচিনা বিহু সমিতিয়ে বিহু বিজেতা কৰিছে বুলি মই বাৰম্বাৰ ক'ম 100 বাৰ ক'ম 1000 বাৰ মই ক'ম নৱপ্ৰজন্মই কিবা এটা জ্ঞান পাব তাক জ্ঞান পাব মানে কি বিভিন্ন জনগোষ্ঠীৰ লোকনাচ তেওঁলোকে দেখিবলৈ পাব এটা অভিজ্ঞতা তেওঁলোকৰ হ'ব কিন্তু জুবিন গাৰ্গৰ কাৰণে 7-8 লাখ টকা দি পিনি মানে কি জ্ঞান হ'ব কোনে কি জ্ঞান হ'ব মাত্ৰ খন্তেকৰ কাৰণে আমোদ দিব জুবিন গাৰ্গে তাৰ বাদে অন্য একো নাই আৰু একো কৰিব নোৱাৰে আৰু জুবিন গাৰ্গক দিয়া কাৰণটো যে কি হৈছে প্ৰকৃততে এই জুবিন গাৰ্গক শিল্পী বুলি কয় বহুতে মইতো জুবিন গাৰ্গক শিল্পী বুলি ক'ব নিবিচাৰোঁ সেই প্ৰশ্নটো মই আপোনাক কৰিম বুলি ভাবিছিলোৱেই যে শিল্পী কাক কয় আৰু গায়ক কাক কয় এটা কথা আছে এই বিষ্ণু ৰাভাদেৱে কৈছিলে যে যিয়ে সাগৰৰ তলিৰ মুকুতা বুটলি আনিব পাৰিব সেইজনহে শিল্পী বহু গভীৰ অৰ্থত কৈছে বহু গভীৰ জ্ঞান থাকিব লাগিব এজন শিল্পী হ'বলৈ হ'লে বহু গভীৰৰ পৰা গভীৰলৈ সাগৰৰ তলিৰ মুকুতা বুটলোৱাটো ধেমালি কথা নেকি হে তাৰ মানে তেওঁ কিমান সাধনা কৰিব লাগিব তেওঁ কিমান জ্ঞান থাকিব লাগিব সকলো বিষয়তে কিন্তু কথা হৈছে কি তাকে নকৰি যদি আমি সাধাৰণ গান গোৱা মানুহটোকে যদি শিল্পী বুলি কওঁ লোকে কোনোবা এটা গান লিখি দিলে বা গীত লিখি দিয়াৰ পিছত তেওঁ গালে তাক আমি শিল্পী বুলি ক'লে নহ'ব নহয় কিন্তু এটা কথা ঠিক সকলোখিনি স্বীকাৰ কৰিম জুবিন গাৰ্গ এজন ভাল গায়ক এইটো সঁচা কথা জুবিনৰ কণ্ঠ বহুত ভাল জুবিন বহুত টেলেণ্টেড মানুহ অসমৰ কাৰণে কেইবাখন চিনেমা তেওঁ দিছে আৰু দি আছে বুলি দিবও বুলি মই গম পাইছোঁ তেওঁ সেইখিনি স্বীকাৰ কৰিম সেই বুলি জুবিন গাৰ্গে মঞ্চত উঠিয়েই মদ পানী খাই লৈ মঞ্চতে বমি কৰিব এফালৰ ভৰিত এপাত জোতা এফালৰ ভৰি এপাত জোতা পিন্ধিব আৰু মঞ্চত মানে সেই খুটাত উঠি নাচিব এইখিনিতো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কিন্তু নৱপ্ৰজন্মক কি শিক্ষা দিয়া হৈছে জুবিনটো আমি ভাবোঁ জুবিন গাৰ্গ নৱপ্ৰজন্মৰ পথ প্ৰদৰ্শক হওক নৱপ্ৰজন্মক ভাল আদৰ্শ দেখুৱাওক সেইটোহে আমি আশা কৰোঁ কিন্তু তাৰ পৰিৱৰ্তে জুবিন গাৰ্গে আজি কি কৰিছে নৱপ্ৰজন্মক মদ খাবলৈ শিকাইছে নৱপ্ৰজন্মক মানে উশৃংখলতা হ'বলৈ শিকাইছে তাৰ বাদেতো অন্য শিকোৱা নাই গতিকে জুবিন গাৰ্গৰ যিটো শিল্পী সত্তা সেই শিল্পী সত্তাটো নাই বুলি ভাবোঁ ভূপেন হাজৰিকাতো মদ খাইছিলে মদ খাই উঠি গীত গাইছিলে সেই বুলি ভূপেন হাজৰিকাই কেতিয়াও তেনেকুৱা অভদ্ৰামী কৰা নাছিলে কোনোদিন কৰা নাছিলে কোনো মঞ্চত কৰা নাছিলে খগেন মহন্তই গাইছিলে অৰ্চনা মহন্তই গীত গাইছিলে সেইসকল হ'ল প্ৰকৃত শিল্পী যিসকলে শিল্পী সত্তাক সুৰক্ষা দিব পাৰিছিলে সকলো গুণৰ অধিকাৰী তেওঁ একদম সম্পূৰ্ণ তেওঁলোক সংস্কৃতিবান শিল্পী আছিলে সংস্কৃতিবান লোক আছিলে সংস্কৃতিবান হ'বলৈ হ'লে বহু কথা আছে কিন্তু বৰ দীঘলীয়া কথা মই এইটো চমুকে এটাকে ক'ব বিচাৰিছোঁ যে এইখিনি অসংস্কৃতিবান ব্যক্তিৰ প্ৰদৰ্শন জুবিনে যিখিনি কৰে মঞ্চত বমি কৰা মঞ্চৰ খুটাত উঠি নচা আৰু কাৰোবাক ওলটা পোলটা কৰি বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা এইটো শিল্পী কেনেকৈ হ'ল তেওঁ আপুনি কি ক'ব বিচাৰে মানে জুবিন গাৰ্গ শিল্পী নহয় জুবিন গাৰ্গ শিল্পী হ'ব পৰা নাই শিল্পী জুবিন গাৰ্গ তেতিয়াহে হ'ব শিল্পীৰ গুণ কিন্তু আছে তেওঁ অপব্যৱহাৰ কৰিছে জুবিন গাৰ্গৰ শিল্পী গুণ আছে কিন্তু তেওঁ অপব্যৱহাৰ কৰিছে তেওঁ শিল্পী হ'বলৈ হ'লে এই অভদ্ৰামীখিনি বাদ দিব লাগিব মদ খায়ো মঞ্চত উঠক তেওঁ আপত্তি নাই মদ নাখালে গাব নোৱাৰে খাওক তেওঁ এই অভদ্ৰামীবিলাক কৰিব নোৱাৰিব নৱপ্ৰজন্মক যাতে এই বিপথে পৰিচালিত কৰা কৰ্ম যাতে তেওঁ নকৰক তাৰ কাৰণে আশা ৰাখোঁ আমি হয় আজি 2 আগত ময়ো এটা ভিডিঅ' ফেচবুকত এটা পোষ্ট দেখিছিলোঁ জুবিন গাৰ্গে গাড়ীৰ পৰা নামি আহিছে আৰু তেওঁক মানে দুজন ব্যক্তিয়ে দুফালে ধৰি আনিছে ভালদৰে তেওঁ খোজকাঢ়িব পৰা নাই আৰু এজন ব্যক্তিয়ে কোনোবাই মনে মনে এটা ভিডিঅ' কৰি আছিলে আৰু তাৰ মাজৰ পৰাই কোনোবা এজন ব্যক্তিয়ে আহি পিনি কৈছে যে ভিডিঅ' নকৰিবি বন্ধ কৰ আৰু হঠাৎ ভিডিঅ'টো বন্ধ হৈ গ'ল তাৰপিছত বাৰু কি হ'ল আমি নাজানো অৱশ্যে এনেকুৱাবিলাক দৃশ্য আমিও বিশেষ আমাৰ অসমীয়া কিছুমান লেখত থকা ব্যক্তিৰ ভিডিঅ' আমিও এনেকুৱা ধৰণে চাব নিবিচাৰোঁ কিন্তু নাজানো আৰু কোনে কেতিয়া ক'ত কেনেকৈ কি ভাইৰেল কৰি দিয়ে যি কি নহওক মই জুবিন গাৰ্গ শুদ্ধ হওক হয় জুবিন গাৰ্গে শিল্পীৰ যিটো সত্তা ৰক্ষা কৰক জুবিন গাৰ্গে এই অভদ্ৰামীখিনি নকৰক তেতিয়া সমগ্ৰ অসমবাসীয়ে তেওঁক মানে
স্বীকাৰ কৰিব এতিয়াতো জুবিন গাৰ্গৰ যি ফেন ক্লাব আছে জুবিন গাৰ্গৰ যিখিনি হেৰি আছে নৱপ্ৰজন্মৰ সেইখিনিয়ে তেওঁক মানে সমৰ্থন জনায় বাকী বয়োজ্যেষ্ঠ লোকসকলে বা অন্যান্য শিক্ষিত বুদ্ধিজীৱীসকলেতো তেওঁক অধিকাংশ লোকেই তেওঁক মানে সমৰ্থন নকৰে বুলি মই জানো তাৰমানে গতিকে এইখিনি ক'লে জুবিন গাৰ্গ অসমৰ এজন সৰ্বশ্ৰেষ্ঠ গায়কলৈ ৰূপান্তৰিত হ'ব আৰু সৰ্বশ্ৰেষ্ঠ শিল্পী হ'ব জুবিন গতিকে সেইখিনি কৰাটো পৰা বন্ধ কৰক জুবিন গাৰ্গে মই সেইটো আশা কৰোঁ হয় নিশ্চয় দেখিলেনে আৰু দাদাজনে কোৱা কথাখিনিতো মিছা নহয়নে আৰু মই বেছি দীঘল কৰি নাথাকোঁ দাদাজনৰ কথাখিনিয়ে বহুতখিনি হৈ গ'লগৈ আৰু বিহুৰ কথা যিহেতু নহয় জানো আৰু কাম কাজো থাকে গতিকে সেইখিনিয়ে আছিলে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই